खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि मासबादाव दोलोनि दैदेनगिरिफोरा टिकेट दाबि खालामदों 47 नं मासबाद बियाबाव बीजेपी दोलोनिफ्राय जानो गोनां आसाम विधानसभा बिसायख'थियाव बिजाथि फसंगोन ना फसङा बेखौ लानानै मासबादाव बीजेपी दोलोनि दैदेनगिरि मावथि आरो हेफाजाबगिरिफोरनि गेजेराव गोनो गोथो सोमजिदों नंगौ जानो गोनां विधानसभा बिसायख'थियाव 47 नं मासबाद बियाबाव दोलोनिफ्राय बिजाथि होनो खावलायदों बीजेपीनि दैदेनगिरि मावथि आरो हेफाजाबगिरिफोरा मख'नो गोनांदि मासबाद बीजेपी दैदेनगिरि आरो मावथिफोरा बीजेपी आफादगिरि दिलीप सयखिया आरो गिबि मन्थ्रि डॉ हिमन्त बिश्व शर्माखौ एनडीए नि बाहागो थानाय बीपीएफ नि एमएलएफोरनो गाव गावनि मासिखौ हगारना होनो नाङा होननानै खावलायदों बेनि सिगांबो थांनाय बीटीसी बिसायख'थियाव बीजेपी दोलोआ रौता बियाबाव बिजाथि थिसनाखै होननानै बानबुंथि होदों बीजेपी नि दैदेनगिरिफोरा जायगानि एमएलए आरो मन्थ्रि सरन बर' बिथाङा साननैसो सिगां रौतायाव जानाय मोनसे सुबुं मेलाव बुंदोंमोन बीजेपी दोलोआ मासबाद बियाबाव बिजाथि दैखांनाय नङा मन्थ्रि सरन बर'नि बे बुंनाय बाथ्राखौ लानानैनो दोलोनि दैदेनगिरि आरो मावथिफोरा फिनजाथाय खालामनानै दोलोखौ मासबाद बियाबाव बिजाथि होनो थाखाय खावलायहरदों আমাৰ প্ৰথমটো কথা ক'ব লাগিব সাংগঠনিক দিশটো যেহেতু আমাৰ আজিও নহয় বা পূৰ্বৰ পৰাই সুন্দৰকৈ মজবুত চলি আহি আছে অনাগত দিনতো বিধানসভাত যদি আমি দলে পাৰ্টি প্ৰক্ষেপ কৰে নিশ্চয় আমি জিকাই লৈ যাম বুলি আশা আৰু বিশ্বাস দিব পাৰিম কেনে ধৰণে আশা কৰিছে বা যুৱ শক্তিৰ লগতে মহিলা শক্তি কেনে ধৰণে আপোনালোকৰ পৰা আকৰ্ষিত হৈছে বুলি ভাবে আজি তাৰিখত দলৰ সকলো কাৰ্যকৰ্তাৰ মুখে মুখে এটাই ক'ব যে আমাক প্ৰাৰ্থী লাগে দ্বিতীয়টো কথা ৰাইজ ভোটাৰ্ছো এই বুলি মাজত বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিচাৰিছে কিয়নো আঁচনিসমূহ বা যিটো নেকি চুই গৈছে অন্তৰ যিটো কাম কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সেই কাম কৰাটোক লৈ তাৰমানে কি কৰিছে গোটেই ৰাইজে বিচাৰিছে যে এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আমাৰ মাছবাদ বিধানসভাটো বিজেপিৰ প্ৰাৰ্থী লাগে বুলি সকলো স্তৰত তলৰ স্তৰৰ পৰা গ্ৰাছ স্তৰৰ পৰা ওপৰ লেভেললৈকে সকলোৱে বিচাৰিছে এইখিনিয়ে অনুৰোধ মই এটা কথা কওঁ যে এইবাৰ যিসকল আপোনালোকৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী আছে বা গ্ৰাছৰুট লেভেল নিশ্চয়কৈ তেওঁলোকৰ ধৈৰ্য পৰীক্ষাৰ অন্তিমখন কিন্তু ৰণ হ'ব পাৰে এইবাৰ কাৰণ বহুবাৰ বিজেপিয়ে বা ৰৌতা পৰিষদৰ সমষ্টিত পূৰ্বৰ পৰিষদৰ নিৰ্বাচনত টিকট নিদিলে কিন্তু আপোনালোকৰ যিসকল দলীয় নেতা কৰ্মী আছে ধৈৰ্যৰ কিন্তু অন্তিম এইখন ৰণ বুলি ক'ব পাৰি সংগঠনটো আমাৰ যিটো সংগঠন কৰা কাৰ্যকৰ্তা বিজেপি যিটো কাৰ্যকৰ্তাই নিশ্চয় দুৰ্বল হৈ নপৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো আমাৰ দলীয় নিৰ্দেশনা ৰাজ্যিক নেতৃত্ব বা আমাৰ দলীয় যিটো নেতাসকলে আমাক কৰিব নিদিলেও থাকিব দিলেও থাকিব কিন্তু এটা কথা ক'ব বিচাৰোঁ তাতে দিলে কিন্তু খুব সুন্দৰ হ'ব কিয়নো মাজবাদ বিধানসভা সমষ্টি এনেকুৱা এটা প্লেটফৰ্ম হৈ আছে যে অনাগত দিনত বিজেপিৰ প্ৰাৰ্থী বিচৰাটো অকল দলীয় কাৰ্যকৰ্তা নহয় ৰাইজেও বিচাৰিছে এইটোকে কৈছোঁ ৰাইজেও বিচাৰি আছে যে অনাগত দিনত বিজেপিৰ নেতৃত্বাধীন আমাৰ যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে তাৰমানে আমাৰ ৰাইজৰ লগতে কাৰ্যকৰ্তা বাকী কাৰ্যকৰ্তা দুৰ্বল হোৱা নোহোৱাটো আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিত এটাই কথা দলে যি নিৰ্দেশ দিব সেইটোকে মানিব এইটোও মানিছোঁ আমাৰ দলৰ কাৰ্যকৰ্তাকেইটা মন অলপ দুখ পাইছে সেনেকুৱা দুৰ্বল সেনেকুৱা হোৱা নাই অলপ দুখ পাইছিল যোৱাবেলি কিন্তু এইবেলি আকৌ কি এটা সাহস যে দলে আমাক এটা নিৰ্দেশনা দিছে সেই নিৰ্দেশনা মৰ্মে কাম কৰি গৈছে যে আমি দল কৰিছোঁ আমি কিবা কৰা নাই এইটোত কোনো আশংকা হ'ব নালাগে যে আমাৰ দলীয় কাৰ্যকৰ্তাকেইটা দুৰ্বল হ'ব বুলি আপুনি কি ভাবে যে যদিহে বিজেপি দলৰ টিকট প্ৰক্ষেপ কৰে তেনেহ'লে চৰম বৰক নিশ্চয় হৰুৱাব পাৰিব আপোনালোকে নিশ্চয় এইটো কথাটো হ'ল আমাৰ যিটো অঞ্চলৰ যিটো কাম কাজৰ কথা আমাৰ হাৰা জিকাটো থাকিবই সেই হেতুকে মই এটাই কথা কওঁ দলে প্ৰাৰ্থী দিয়ক জিকাই নিয়াটো আমাৰ দায়িত্ব কাৰোবাক হাৰুৱাবৰ কাৰণে আমি এইটো নকৰোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীটোক আমি জিকাবলৈ কাম কৰোঁ কাৰোবাক হাৰাবৰ কাৰণে নহয় এইখিনিয়ে ধন্যবাদ সমাগত 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু মানে পদূলি মুখত বুলি ক'ব পাৰি তো আমি ভাৰতীয় জনতা পাৰ্টিয়েও ওদালগুৰি জিলাৰ প্ৰতিটো স্তৰতেই সাংগঠনিক ক্ষেত্ৰত আমি মানে আমাৰ সংগঠন শক্তিশালী হৈ আছে আৰু প্ৰাৰ্থী দিব লাগে আৰু জয় মানে হোৱাৰ মানে প্ৰায় নিশ্চিত আৰু আমাৰ দলৰ একেবাৰে বুথ পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল আমাৰ জিলাৰ লেভেলৰ কাৰ্যকৰ্তাসকলে দিন ৰাতি একাকাৰ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনটো শক্তিশালী কৰি আছে আৰু এই সংগঠনৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত সোমাই গৈছে আৰু দল সংগঠন আৰু ৰাইজ ভোট দিবৰ কাৰণে একদম পূৰা সাজু হৈ আছে আৰু এইবাৰ মাছবাদ বিধানসভা বিশেষকৈ মাছবাদ বিধানসভা সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ মানে ভেটি অধিক মজবুত কাৰণ প্ৰতিটো স্তৰত আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আছে কাম কৰি আছে আৰু দলে যেতিয়া আমাৰ প্ৰাৰ্থী দিবই
তেতিয়া আমাৰ বিপুল ভোটত আমাৰ জয়যুক্ত হৈ ওলাই যাব। কি কয় BPF এতিয়া NDAৰ অন্তৰ্ভুক্ত হৈ আছে, লগতে পাৰিষদ, বিধায়ক, মন্ত্ৰী চৰণ বড়ো সমষ্টিটো আপোনালোকে বিচাৰিছে, এৰি দিব জানো? এতিয়া চাওক, ৰাইজেতো পাৰিষদ হিচাপে চৰণ বড়োক বিচাৰিলে, তেওঁৰ পাৰিষদ হৈয়ে গ'ল। তো বিধায়ক হিচাপে মন্ত্ৰীও হ'ল, বিধায়ক হিচাপে নিশ্চয় ৰাইজে তাৰমানে এইবাৰ অলপ বেলেগ এজন নতুন মুখৰ মানে জনপ্ৰতিনিধিক তেওঁলোকে বিচাৰিছে। আৰু আমি যিহেতু দিন ৰাতি একাকাৰ কৰি আমাৰ কাৰ্যকৰ্তাসকল আমি নিজেই আৰু আপোনালোকেও নিজেই ফিল্ডত সোমাই আছে, গতিকে গম পাইছে যে ফিল্ডৰ পৰা সকলোৱে মানে নতুন মুখ এখন মানে বিচাৰিছে। আৰু সকলোৱে কাৰণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যদি এগৰাকী যদি ইয়াত জনপ্ৰতিনিধি হয়, যিহেতু ইমান মানে দিনক দিনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে, ৰাজ্যখনৰ কাৰণে কাম কৰি আছে, আৰু আমাৰ সমাজৰ প্ৰতিটো স্তৰতেই চৰকাৰৰ আঁচনিয়ে মানে ঢুকি পাইছে, কাম কৰিছে। তাৰ কাৰণে মানে ৰাইজ মানে ভোটাৰসকল মানে সকলোৱে তাৰমানে ৰেডি হৈ আছে, সাজু হৈ আছে। মোৰ প্ৰশ্নটো হ'ল যে যোৱাটো পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে টিকেট নিদিলে বা চৰণ বড়োক দুটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ল। তাৰ পাছতে এইবাৰো যদি বিধানসভা নিৰ্বাচনত বিজেপি দলে চৰণ বড়োৰ মুখলৈ চাই টিকট নিদিয়ে, তেনেহ'লে দলৰ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী আছে তেওঁলোকৰ নিশ্চয় মনোবল হ্ৰাস হোৱাটো নিশ্চিত। নাই, বিটিআৰ নিৰ্বাচনৰ মানে তেতিয়াৰ যি পৰিকল্পনা, যি প্লেন পলিচি সম্পূৰ্ণ বেলেগ আছিলে, কিন্তু 2026 বিধানসভা নিৰ্বাচনৰ প্লেন পলিচি কিন্তু সম্পূৰ্ণ ওলোটা, যাৰ কাৰণে নেকি মাজবাট বিধানসভা সমষ্টিত ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ ইয়াতে প্ৰাৰ্থী দিব বিজেপিয়ে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে প্ৰাৰ্থী দিব, দিলীপ শইকীয়া ডাঙৰীয়া প্ৰাৰ্থী দিব, আৰু আমিও প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই জয় কৰাই লৈ যাবৰ কাৰণে আমি পূৰা সম্পূৰ্ণ প্ৰস্তুত। আৰু ৰাইজ তাৰমানে আমাতকৈ, আমাৰ কাৰ্যকৰ্তাসকলতকৈ তাৰমানে বেছি মানে তেওঁলোকে তাৰমানে ইণ্টাৰেষ্টেড বিজেপিৰ চিহ্ন পদুম ফুলত ভোট দিবৰ কাৰণে। 8গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যক্ষে ওলাইছে বুলি খবৰ পাইছোঁ। হয় 8গৰাকীটো এইটোতো মানে আমাৰ মুখত আহা, কিন্তু আপুনি যদি লিষ্টখন চাই, আমাৰ পেনেলখন যদি চাই, প্ৰায় 15 পৰা 16গৰাকী আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ মাজবাট বিধানসভা সমষ্টিত আছে। মাজবাটত বৰ্তমান বিজেপি দলটো যথেষ্ট আগুৱাই আছে আৰু কাৰ্যকৰ্তাও বহুত কষ্ট কৰি আছে, আৰু মই নিজেও মানে ফিল্ডত ঘূৰি আছোঁ, প্ৰতিটো বুথত গৈ আছোঁ, প্ৰতিটো গাঁৱত গৈ আছোঁ, আৰু মই ভাবোঁ এইবাৰ মাজবাটৰ পৰা যদি বিজেপি দলৰ টিকেট দিয়ে তেতিয়াহ'লে মাজবাট জয় হয়তো নিশ্চিত। তৃণমূল পৰ্যায়ৰ যিসকল নেতাকৰ্মী আছে তেওঁলোকৰ আশা কি দেখিছে আপুনি গ্ৰাছৰুট লেভেলত? তেওঁলোকৰ আশা এটাই যে বিজেপি দলৰ টিকেট দিব লাগে, আৰু বিজেপি দলৰ টিকেট দিলে এইবাৰ কোনো ৰখাব নোৱাৰে, কাৰণ চৰণ বড়ো ইয়াৰ 2টা টাৰ্মছ কৰিলে, 2টা টাৰ্মছত তেখেতে যিখিনি কৰিছে তাত মানুহে সন্তুষ্টি লাভ কৰা নাই এতিয়ালৈকে। ইয়াত বিভিন্ন কাৰণ আছে, কাৰণ এতিয়া মই ইয়াতে এইটো কথা ক'লে অলপ অসুবিধা হ'ব, সেইকাৰণে মই মিডিয়াৰ ওচৰতো ক'ব বিচৰা নাই, কিন্তু তেখেতৰ যথেষ্ট প্ৰব্লেম আছে, যাৰ কাৰণে নেকি BPF দলৰ মানুহো মোক কণ্টেক্ট কৰি আছে, মই কেণ্ডিডেট হিচাপে, যে আপুনি যদি টিকেট পায় তে আপোনাৰ লগত আমি আছোঁ, আপোনাক আমি জয় কৰি নিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। BPF NDAৰ অন্তৰ্ভুক্ত হৈ আছে, হয়। লগতে BPFৰ এগৰাকী পাৰিষদ, বিধায়ক, মন্ত্ৰী চৰণ বড়ো আছে, সমষ্টিটো NDA এলায়েন্স হিচাপে এৰি দিব পাৰে জানো? নাই, এইটোতো কেতিয়াও এৰি নিদিয়ে। তেখেতে 2-এখন মিটিঙত কৈছে যে বিজেপি টিকেট নিদিয়ে, প্ৰাৰ্থিত্ব নিদিয়ে, মানে এইটো কৈছে, কিন্তু তেখেত আমাৰ দলৰ কোনো মানে পৃষ্ঠপোষক নহয় বা প্ৰেচিডেণ্টো নহয়, আমাৰ দলৰ কোনো তেখেত ব্যক্তি নহয়, কিন্তু তেখেতে এইটো কোৱাটো যুক্তি হোৱা নাই। আৰু মই ভাবোঁ তাৰমানে এইটো, কাৰণ আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও কোৱা নাই যে টিকেট নিদিওঁ বুলি এতিয়ালৈকে, আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি তেখেতেও কোৱা নাই টিকেট নিদিওঁ বুলি। আমাক কৈছে তোমালোকে লাগি থাকা, আমি সমষ্টিত লাগি আছোঁ, সমষ্টিবাসীয়ে ধুনীয়াকৈ কাম কাজ কৰি আছে। আজিও আমাৰ মন কী বাত আছিল, মন কী বাত অনুষ্ঠান ধুনীয়াকৈ সুন্দৰভাৱে হোৱা বুলি মই গম পাওঁ। ময়ো 2-3টা মন কী বাতত গৈছোঁ, আৰু মন কী বাত ভাল হৈছে, আৰু মই ভাবোঁ যে এইবাৰ বিজেপি দলৰ টিকেটটো মাজবাটত দিব, সেইটো মই আশাবাদী। আপোনাৰ লগতে 8গৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বোলে এইবাৰ সমষ্টিটোত টিকট আশা কৰিছে, গতিকে নিশ্চয় স্থিতি মজবুত আছে বাবে তেওঁলোকে এই আগবাঢ়িছে নেকি? স্থিতি মজবুত থকাৰ বাবেহে মানে কেণ্ডিডেট বাঢ়ে। কিছুমান সমষ্টিটো 26টা, 30টা, 32টালৈ গৈছে, মানে যেতিয়াই কেণ্ডিডেট বেছি বাঢ়ে তেতিয়াই বুজা যায় যে সমষ্টিটোৰ মানে শক্তিশালী হৈ আছে, আৰু শক্তিশালী হোৱাৰ বাবে যেতিয়া সকলোৱে জানে যে বিজেপি দলৰ টিকেট দিলে জিকিব, সেইটো কাৰণে সকলোৱে বিচাৰিছে। মোৰ প্ৰশ্নটো হ'ল এইটোৱে যে যোৱাটো পৰিষদৰ নিৰ্বাচনত কিন্তু BPFৰ চৰণ বড়োক জিকাবৰ কাৰণে ৰৌতা সমষ্টিত মানে প্ৰাৰ্থিত্ব নিদিলে চমলা দৈমাৰীৰ লগতে বহুকেইগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা, গতিকে এইবাৰো যদি একেই চৰণ বড়োক জিকাবৰ কাৰণে বিজেপিয়ে
টিকট প্ৰক্ষেপ নকৰে তেনেহ'লে আপোনালোকৰ যিসকল তৃণমূল পৰ্যায়ৰ নেতাকৰ্মী আছে নিশ্চয় মন ভাঙি যাব এইবাৰ। এইটোতো যোৱাবাৰ আমাৰ ৰাজ্যিক বিজেপিয়ে মই ভাবোঁ ডাঙৰ ভুল সিদ্ধান্ত লৈছিলে, যাৰ ভুল সিদ্ধান্তৰ কাৰণে আমি কাৰ্যকৰ্তাৰ ওচৰত বহুত কষ্ট অনুভৱ কৰিছোঁ। কাৰণ এইবাৰ মই ফিল্ডত ঘূৰি আছোঁ, তেওঁলোকে মানে বহুত অসন্তুষ্টি মানে ভাৱ কৰি আছে আৰু তেওঁলোকে কৈ আছে যে এইবাৰ টিকেট দিব নে নাই। কিন্তু মইতো চিয়ৰ ক'ব নোৱাৰোঁ, কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক 3বাৰমান লগ কৰিলোঁ, আমাৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দাকো লগ কৰিছোঁ, তেখেতসকলে কৈছে আমি টিকেট দিম, তো তোমালোকে লাগি থাকা। সেই হিচাপে লাগি আছোঁ আমি সকলোৱে।